সকলোৱে জ্ঞাত যে আমাৰ পলাশবাৰী সমষ্টিৰ 4বাৰৰ বিধায়ক তথা প্ৰাক্তন অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী শিক্ষামন্ত্ৰী যতীন মালী ডাঙৰীয়া যোৱা 17 এপ্ৰিল তাৰিখে আকস্মিকভাৱে তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ বাৰ্তাই সকলোকে স্বাভাৱিকতে গোটেই পলাশবাৰী সমষ্টিৰ ৰাইজ তথা অসমবাসী ৰাইজক যথেষ্ট দুখ বেদনা দিয়ে আমাৰ পলাশবাৰী সমষ্টিটো ৰাইজে যথেষ্ট দুখ পাইছিলে কিয়নো তেওঁ বিগত যি তেওঁৰ 4বাৰ যি কাৰ্যকাল আছিলে সেই 4বাৰ কাৰ্যকালত তেওঁ যথেষ্টখিনি কাম তেওঁ কৰিছিলে পলাশবাৰী সমষ্টিৰ কাৰণে পলাশবাৰী সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিছিলে আৰু তেওঁ 1985ত তেওঁ প্ৰথম বিধায়ক হৈছিলে আৰু 1985ৰ পৰা তেওঁ টোটেল 4বাৰ বিধায়ক হৈছিলে আৰু বৰ্তমানলৈ তেওঁ 1985ৰ পৰা আজিলৈ প্ৰত্যেকটা নিৰ্বাচনত বিধানসভাৰ প্ৰত্যেকটা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰো তেওঁ 2026ৰ বিধানসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে আমাৰ বিধায়ক হৈ থাকোঁতে তেওঁ পলাশবাৰী সমষ্টিত তথা মন্ত্ৰী হৈ থাকোঁতে পলাশবাৰী সমষ্টিত প্ৰত্যেকটা অনুষ্ঠানত তেওঁৰ অৱদান আছে আমি সকলোৱে জানো যে আমাৰ DK গাৰ্লছ কলেজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰামপুৰ কলেজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আৰু বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট অৱদান আছিলে আৰু এইটো কাৰণে আমাৰ ৰাইজে বিচাৰিছিলে যে তেওঁ পলাশবাৰী সমষ্টি ভিত্তিক এটা অনুষ্ঠান তেওঁৰ কাৰণে শ্ৰদ্ধাঞ্জলি আৰু তেওঁৰ যিখিনি কাম কাজ কৰিছিলে সেই কথাখিনি যাতে আলোচনা হয় এনেকুৱা এটা অনুষ্ঠান সকলোৱে বিচাৰিছিলে আৰু সেইটো কাৰণে আমিও সহযোগিতা কৰিছিলোঁ আমি সকলোৱে মিলি পেলাই আজিৰ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত আমাৰ সকলো দল বুলি কথা নাই কিয়নো আমাৰ বিধায়ক এজন ৰাইজৰ হয় আৰু বিধায়কে ৰাইজৰ কাম কৰে আৰু সেইকাৰণে ৰাইজ হিচাপে আজি বিভিন্নজন ব্যক্তিয়ে বেলেগ বেলেগ দলত থাকিব পাৰে কিন্তু ৰাইজ হিচাপে আজি সকলো ইয়াতে উপস্থিত হয় আৰু তেওঁৰ বিষয়ে সকলো ইয়াতে তেওঁৰ যি অৱদান আছিলে সেই বিষয়ে চৰ্চা কৰে মই ভাবোঁ আজি এজন বিধায়কৰ কিয়নো মই নিজে বিধায়ক এইবাৰ মই প্ৰতিদ্বন্দ্বিতা কৰা নহ'ল মই নিজে বিধায়ক যে বিধায়ক এজনৰ সমষ্টিটোৰ প্ৰতি কাম কৰাৰ ইচ্ছা থাকে যতীন মালী ডাঙৰীয়াৰ বহুতে হয়তো ক'ব পাৰে যে তেওঁ প্ৰত্যেক বছৰে নিৰ্বাচন খেলে কিন্তু অৰ্থটো এনেকৈ বুজিব লাগিব যে এজন বিধায়কে যেতিয়া তেওঁ বিধায়ক হয় তেওঁ নিজৰ সমষ্টিটো উন্নয়নৰ কাৰণে কাম কৰে আৰু নিজৰ সমষ্টিত যেতিয়া তেওঁ কিছু কাম কৰে সেই কামটো তেওঁ আৰু আগৰ ফালে আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁ আকৌ ভাবে নিজৰ সমষ্টিটো জাকত জিলিকা কৰাৰ কাৰণে ভাবে আৰু এইটো কাৰণে মই ভাবোঁ যে মালী ডাঙৰীয়াৰো তেওঁৰো কাম কৰাৰ ইচ্ছা আছিলে আমাৰ আকৌ তেওঁৰ কাম কৰাৰ ইচ্ছা আছিলে আৰু সেইটো কাৰণে তেওঁ প্ৰত্যেকটা নিৰ্বাচনতে আজিলৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি গৈছে আৰু সেইটো কাৰণে সেই অকল মালী ডাঙৰীয়া নহয় প্ৰত্যেকজন বিধায়কৰে এটা মনত ইচ্ছা থাকে যে নিজৰ সমষ্টিটো বা অসমৰ ভিতৰত আটাইতকৈ শক্তিশালী এটা সমষ্টিলৈ গঢ়ি তোলক আৰু সেই ইচ্ছাটো তেখেতৰো আছিলে আৰু সেইটো কাৰণে মই ভাবোঁ যে তেওঁ প্ৰত্যেকটা নিৰ্বাচনতে বাৰম্বাৰ তেওঁ নিৰ্বাচন খেলি আহিছে আৰু আমি আশা কৰিছোঁ যে তেওঁৰ যিখিনি অৱদান আছে সেই অৱদান আমি এইটো দৃঢ় বিশ্বাস যে তেওঁৰ অৱদানখিনি পলাশবাৰী সমষ্টিৰ ৰাইজে কেতিয়াও নাপাহৰে আৰু তেওঁৰ পলাশবাৰী সমষ্টিৰ ৰাইজৰ মাজত হৃদয়ত তেওঁ সদায় তেওঁ চিৰস্থায়ী হৈ যাব আৰু ইয়াৰ ইচ্ছাগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ য'তে আছে তাতেই ভালে থাকক সুখে থাকক তাৰে কামনা কৰিছোঁ ধন্যবাদ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক